মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 5ৰ আমি আৰু আমাৰ পৰিৱেশৰ পঞ্চম পাঠ আহাৰৰ প্ৰয়োজনীয়তা তাৰে অনুশীলনীখিনি আলোচনা কৰিম। গতিকে পলম নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ দিছে চমুকৈ উত্তৰ লিখা। এই প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ আমাক লিখিব দিছে। ক নম্বৰটো চোৱা, আমাক কিয় আহাৰৰ প্ৰয়োজন হয়? এই প্ৰশ্নটোৰ উত্তৰ হ'ব, তোমালোকে প্ৰথম পেজতে চোৱা এইটো। ইয়াৰ পৰা ইমানখিনি। জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। তোমালোকে বহীত ধুনীয়াকৈ লিখি ল'বা। মই বহীত লিখি দিয়া নাই। ডাইৰেক্ট তোমালোকক কিতাপৰ পৰাই মই দেখুৱাই দি আছোঁ। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। খাদ্যত থকা উপাদানবোৰ কি কি? এই প্ৰশ্নৰ উত্তৰটো কি হ'ব আমি চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 33ত পাবা। এইটো চোৱা, আহাৰৰ 6বিধ উপাদান হ'ল বা আহাৰত থকা উপাদানবোৰ হ'ল শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। এইকেইটা। ইয়াৰ পৰা ইমানখিনি। আহাৰত থকা উপাদানবোৰ কি কি তোমালোকে মনত ৰাখিবা। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্ৰয়োজন? বলা আমি এতিয়া এই প্ৰশ্নৰ উত্তৰটো চাওঁ। পেজ নম্বৰ 34ৰ একেবাৰে ওপৰত চোৱা। এইটো চোৱা, ইয়াতে ধুনীয়াকৈ দিয়া আছে। ইয়াৰ পৰা ইমানখিনি। যিবোৰ আহাৰত শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰেই হৈছে সুষম আহাৰ। তাৰ পিছৰ প্ৰশ্নৰ উত্তৰটো আমি চাওঁ। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে। সুষম খাদ্য নাখালে মানুহৰ শৰীৰত প্ৰয়োজনীয় উপাদানৰ অভাৱ হয়। ইয়াৰ পৰা ইমানখিনি। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে? এতিয়া আমি উত্তৰটো চাওঁ। এইটো পেজ নম্বৰ 36ত চোৱা। এইটো ইয়াতে 4টা পইণ্ট দিছে। তোমালোকে প্ৰথমে 1 নম্বৰ দি এইটো লিখিবা। পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে। পানীয়ে কি কৰে? আমি যে খাদ্যবোৰ খাওঁ, খাদ্যবোৰ সহজতে হজম হোৱাত সহায় কৰে। তাৰপিছত 2 নম্বৰ দি লিখিবা, পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে। পানীয়ে কি কৰে? আমাৰ শৰীৰৰ যে অলাগতিয়াল পদাৰ্থবিলাক আছে, সেইবোৰ ঘাম আৰু পেচাবৰ সহায়ত ওলাই দিয়াত সহায় কৰে। তাৰপিছত 3 নম্বৰতে লিখিবা, পানীয়ে শৰীৰ শীতল কৰি ৰাখে। তাৰপিছত 4 নম্বৰতে লিখিবা, পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে পানী বেছিকৈ খাব লাগে। পানী কমকৈ খালে কি হয়? বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। এতিয়া 2 নম্বৰত আমাক কি কৰিব দিছে? খালী ঠাই পূৰ কৰিব দিছে। ক নম্বৰটো কি হ'ব চোৱা। জীয়াই থকাৰ বাবে আমাক কিহৰ প্ৰয়োজন হয়? আহাৰৰ প্ৰয়োজন হয়। তাৰপিছত খ নম্বৰটো চোৱা। আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল প্ৰটিন। গ নম্বৰটো হ'ব, সেউজীয়া শাক-পাচলি আৰু ফল-মূলত কি থাকে? ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। এইটো জেগা হোৱা নাই কাৰণে মই ওপৰতে লিখি দিছোঁ দেই। তোমালোকে বহীত ভালকৈ লিখি ল'বা। তাৰপিছত ঘ নম্বৰটো হ'ব, প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক কি বোলে? সুষম আহাৰ বোলে। তাৰপিছত 3 নম্বৰটো চোৱা। ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। কোনটো ভিটামিনৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে? ভিটামিন এৰ অভাৱত। এইটো তোমালোকে মনত ৰাখিবা। আৰু লগতে 34 নম্বৰ পেজত চোৱা। কোনটো ভিটামিনৰ অভাৱত কি হয়? ইয়াতে আমাক ধুনীয়াকৈ দিয়া আছে। প্ৰথমটো চোৱা, ভিটামিন এৰ অভাৱত
চকু দৃষ্টিশক্তি কমি যায় আৰু কুকুৰিকণা ৰোগ হয়। কি ৰোগ হয়? কুকুৰিকণা। তাৰপিছত চোৱা, ভিটামিন বিৰ অভাৱত বেৰি বেৰি বেমাৰ হয়। ইয়াৰ ফলত মাংসপেশীবোৰ দুৰ্বল হয়। তাৰপিছতো চোৱা, ভিটামিন চিৰ অভাৱ হ'লে দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু দাঁতৰ আলু ওখহে। তাৰপিছতো চোৱা, ভিটামিন ডিৰ অভাৱত হাড়ৰ গঠন দুৰ্বল হয়। কিহৰ গঠন? আমাৰ যে হাড়বিলাক আছে বা হাৰ্ডিবিলাক আছে, সেই হাৰ্ডিবিলাকৰ গঠন দুৰ্বল হৈ যায়। ইয়াৰ অভাৱত সাধাৰণতে কেঁচুৱাৰ পয়া লগা বেমাৰ হয়। হাড় কোমল আৰু বেকা হয়। তাৰপিছত কি দিছে? ভিটামিন ইৰ অভাৱৰ বাবে মাংসপেশীৰ বিকাৰ হয়। একেবাৰে শেষৰটো চোৱা, ভিটামিন কেৰ অভাৱত শৰীৰত কটা চিঙা হ'লে সোনকালে তেজ বন্ধন হয়। এইবিলাক তোমালোকে মনত ৰাখিবা, পৰীক্ষাত কেতিয়াবা দি দিব পাৰে। এতিয়া আমি অনুশীলনীলৈ ঘূৰি যাওঁ। 3 নম্বৰত আমাক কি দিছে? ক অংশৰ লগত খ অংশ মিলোৱা। এই যে দেখিছা ক আৰু খ অংশ, ক অংশৰ লগত আমাক খ অংশ মিলাব দিছে। প্ৰথমটো চোৱা, আমাৰ শাৰীৰিক শক্তি দিয়া উপাদানবিধ হ'ল কোন? শৰ্কৰা। এইটো শৰ্কৰা হ'ব দেই। তাৰপিছত চোৱা, শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল কি? কেলছিয়াম। তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল লো। আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল গৰল। মই মিলাই থৈছোঁ, তোমালোকে চাই চাই মিলাই ল'বা। আৰু মই কলমেৰে মিলাইছোঁ, তোমালোকে কাঠপেঞ্চিলেৰে মিলাই ল'বা। এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ পৰা কোনটো শুদ্ধ হয় আমাক বাছি ওলাব দিছে। ক নম্বৰ প্ৰশ্নটো চোৱা, আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল কি হ'ব? ভিটামিন আৰু খনিজ লৱণ। এইটো শুদ্ধ। তাৰপিছত গ নম্বৰটো চোৱা, দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়? অভাৱজনিত ৰোগ বুলি কোৱা হয়। এইটো শুদ্ধ হ'ব। তাৰপিছত গ নম্বৰটো চোৱা, ভিটামিন চিৰ অধিক পৰিমাণে থকা খাদ্য হ'ল কি? আমলখি। মনত ৰাখিবা দেই, আমলখিত সকলোতকৈ বেছি পৰিমাণে ভিটামিন চি থাকে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।